সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। হয়, নমস্কাৰ।
নমস্কাৰ সৎসাহেব ছাৰ। কি নাম আপোনাৰ? ৰাধা গণেশ যাদৱ, ৰাধা, আপুনি ক'ৰ পৰা আহিছে? জিলা সাতাৰাম, মহাৰাষ্ট্ৰৰ পৰা। হয়, কি কৰে আপুনি? মই আগতে এটা কোম্পানীত একাউণ্টেণ্ট আছিলোঁ। বৰ্তমান মোৰ কবিৰ চাহেব জেন্টছ ৱেৰ গাৰ্মেণ্টৰ কাপোৰৰ দোকান আছে নিজৰ। ৰাধা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল? যেনে ধৰক আমাৰ ঘৰত মানে আমাৰ সমাজত যিবোৰ পাৰম্পৰিক ভক্তি আছিল সেয়া কৰিছিলোঁ, আৰু ডাঙৰসকলে যি কৰে সেয়াই দেখি ময়ো গণেশদেৱৰ আৰু গুৰুদেৱ দত্তকদেৱৰ ভক্তি কৰিছিলোঁ। সৰুৰে পৰা ভগৱান মোৰ বাবে বহুত প্ৰিয় আছিলে। তেওঁৰ মূৰ্তি যেতিয়াই মই দেউতাৰ লগত যলৈকে ওলাই নাযাওঁ কিয় তেওঁলোকৰ মূৰ্তি কিনি আনিছিলোঁ, ঘৰত তেওঁলোকক স্থাপন কৰিছিলোঁ। মন্দিৰত তেওঁলোকৰ লগত ঘণ্টাজুৰি কথা পাতিছিলোঁ যে আপুনি ভগৱান, কেতিয়াবাতো আপুনি সন্মুখলৈ আহিব, এনেকৈয়ে ভক্তি কৰিছিলোঁ। গতিকে মই এনেকৈয়ে সৰুৰ পৰা ভক্তি কৰিছিলোঁ। যেতিয়া মই ডাঙৰ হৈ স্কুল যাবলৈ ধৰিলোঁ, যেতিয়া মই কলেজলৈ গৈছিলোঁ, তেতিয়া মই মহাৰাষ্ট্ৰত সন্তৰ ভূমি আছে, গতিকে মই জ্ঞানেশ্বৰী গ্ৰন্থখন পঢ়িলোঁ, ভাগৱত গীতা পঢ়িলোঁ। গতিকে তাৰ পৰা মোৰ আগ্ৰহ জাগিল যে এয়া কিবা বেলেগ। গতিকে মই ইয়াৰ ওপৰত ষ্টাডি কৰিব ধৰিলোঁ। যেনে ধৰক ৰাতি 9ৰ পৰা 12 বজালৈ তেওঁলোকে প্ৰবচন দিছিলে, কীৰ্তন হৈছিলে, মই সেয়া শুনিবলৈ গৈছিলোঁ। মই ডায়েৰী লৈ গৈ সকলো নোট কৰিছিলোঁ যে তেওঁলোকে এটা অধ্যায় লয় অথবা এটা দোহা লয়, সেই বিষয়ে বিস্তাৰিতভাৱে তেওঁলোকে কথা পাতে, কয় যে আমি কেনেকৈ জীয়াব লাগে, কি কৰিব লাগে। গতিকে মোৰ ভাল লাগিব ধৰিলে। গতিকে মই তাৰ ওপৰত ষ্টাডি কৰিলোঁ আৰু মই নিজেই এক বক্তা হৈ গ'লোঁ। ময়ো প্ৰবচন দিব ধৰিলোঁ কলেজৰ সময়তে। গতিকে মই যেতিয়া দেখিছিলোঁ যে সকলো শ্ৰদ্ধালু যেতিয়া আগত বহিছিল আৰু মই প্ৰবচন দিওঁ, তেতিয়া তেওঁলোকে বিচাৰে যে এওঁ আমাক মানে তেওঁলোকৰ যি দুখ আছে তেওঁলোকৰ দুখৰ নিবাৰণ মই কৰোঁ যেন। কিন্তু মোৰে এটা দুখ আছিল যে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, যাক মই পোৱা নাছিলোঁ। গতিকে মই সেই কথাত সন্তুষ্ট হোৱা নাছিলোঁ যে যিবোৰ কথা মই এওঁলোকক কৈ আছোঁ এয়া শুদ্ধ নহয়। মোকো সত্য ভগৱান লাগে, গুৰু লাগে। মই নিজে গুৰু হ'ব বিচৰা নাছিলোঁ। ৰাধা, আপোনাৰ যি পৰমাত্মাৰ সন্ধান আছিল সেয়া কেনেকৈ পূৰণ হ'ল? হয়, মোৰ বিয়া হোৱাৰ পিছত মই সৰুৰ পৰাই ইমান ভক্তি কৰিছিলোঁ। গতিকে বিয়া হোৱাৰ পিছত 6 মাহৰ পিছত মোৰ সেই ঘৰখনত মানে য'ত মোৰ বিয়া হৈছিলে তাতে মই এটা কথা গম পালোঁ যে এওঁলোকৰ ঘৰত মানে যিজন সৰু ল'ৰা আছে সি পুত্ৰ প্ৰাপ্ত কৰিব পৰা নাছিলে। তেতিয়া মই সেইটো কথা শুনি বহুত ভয় খাইছিলোঁ যে মইতো ভক্তি আগৰ পৰাই কৰিছিলোঁ, গতিকে মই ভক্তি আৰু বঢ়াই দিলোঁ। তেতিয়া মোৰ মনত এইটো কথা আহিল যে মই গুৰু ধৰিব লাগিব, গুৰুৰ পৰাই মুক্তি পায়, গুৰু ধৰিলে কিবা লাভো পায়। যেনে ধৰক মোৰ সন্তান নাছিল, গতিকে মই তেওঁক বিচাৰিছিলোঁ। গতিকে মই ৰত্নাগিৰিলৈ গৈ নৰেন্দ্ৰ মহাৰাজ নামৰ এজন আছে, তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। তেওঁৰ ভক্তি কৰিবলৈ ধৰিলোঁ। তেওঁ গান গানাতে পুতে এনেকুৱা মন্ত্ৰ দিলে মই কৰিব ধৰিলোঁ। মই বছৰ দিন সেই মন্ত্ৰ কৰিলোঁ, মনৰ পৰা কৰিছিলোঁ, কিন্তু সন্তান প্ৰাপ্ত কৰা নাছিলোঁ। ইয়াৰ লগে লগে মই ডক্টৰৰ ট্ৰিটমেণ্টো লৈ আছিলোঁ। যেনে ধৰক মোৰ হাজবেণ্ড আৰ্মিত আছিলে, গতিকে মই হাৰিয়ানা, পাঞ্জাৱ য'তে মই তেওঁৰ লগত যাওঁ, যলৈকে যাওঁ তাতেই ডাঙৰ ডাঙৰ ডক্টৰক দেখুৱাইছিলোঁ। ঠিক তেনেদৰে মই দিল্লীতো আহিছিলোঁ। তাতে এখন RR নামৰ ডাঙৰ হস্পিটেল আছে, তাতে বাহিৰৰ পৰা বহুত ডক্টৰ আহে, মানে বিদেশৰ পৰা ডক্টৰ আহে, তেওঁলোককো দেখুৱাইছিলোঁ। মানে কৈছিলে যে তেওঁলোকে মোৰ ৰিপৰ্ট নীল আছে, মোৰ তাত এনেকুৱা কোনো ইছ্যু নাই যে সন্তান নহ'ব। তথাপিও মোৰ সন্তান হোৱা নাছিলে। এনেও মোৰ আধ্যাত্মিকতাত অলপ বেছি ৰুচি আছিল, গতিকে মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ যে আছে ভগৱান, তেওঁক পাম। গতিকে মই এনেকৈয়ে ভক্তি কৰি আছিলোঁ। আৰু তেতিয়াই মোৰ হাজবেণ্ডে জম্মু কাশ্মীৰৰ পৰা মোক ফোন কৰিলে আৰু মোক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে যে এনেকুৱা সন্ত এজন আছে, তেওঁৰ জ্ঞান গংগা নামৰ এখন কিতাপ কুৰিয়াৰ কৰি মই তোমাক পঠিয়াই আছোঁ, তুমি পঢ়িবা। তেওঁৰ সৎসংগ আহে, সেয়াও শুনিবা। এখন মেমৰি কাৰ্ডো ল'বা আৰু ডাউনলোড কৰিবা ইউটিউবৰ পৰা। এনেকৈয়ে তেওঁ মোক সকলো কথা ক'লে যে তুমি বিচাৰি চাৰ্চ কৰিলে তেওঁৰ সৎসংগ নিশ্চয় পাবা। তেওঁ মোক কিতাপখন পঠিয়ালে। তেতিয়া মই সেই কিতাপখন পঢ়িব ধৰিলোঁ, তেওঁৰ সৎসংগ চাবলৈ আৰম্ভ কৰিলোঁ। আপোনাক মই কৈছিলোঁৱে মোৰ আধ্যাত্মিকতাৰ প্ৰতি অলপ বেছি ৰুচি আছিল। গতিকে যেতিয়া মই গ্ৰন্থখন পঢ়িছিলোঁ তেতিয়া মই বুজিব ধৰিছিলোঁ যে সঁচাকৈয়ে এওঁ সন্ত ৰামপালদেৱ মহাৰাজে প্ৰভুৰ সৈতে কৈছে যে ভাগৱত গীতাত কি আছে, জ্ঞানেশ্বৰীত কি আছে। আৰু মই যে পঢ়ি আছিলোঁ, মানে মই প্ৰবক্তা হৈ সকলোকে শুনাই আছিলোঁ, সেই সকলোবোৰ ভুল আছিল। মই যিবোৰ কৈ আছিলোঁ সেই সকলোবোৰ শাস্ত্ৰ বিৰোধ আছিল। আৰু মই যে এতিয়া জ্ঞান গংগা কিতাপখনত পঢ়ি আছোঁ, টিভি চেনেলত দেখি আছোঁ, সেই সকলোবোৰ অধ্যায়ৰ এটা এটা অৰ্থ প্ৰমাণৰ সৈতে কৈ আছে তেওঁ আমাক। তেতিয়াহে মই কথাবোৰ বুজি পালোঁ। মই গোটেই কিতাপখন পঢ়িলোঁ, তেওঁৰ সৎসংগও শুনিলোঁ। এই সকলোবোৰ জ্ঞান বুজি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বৰবালা আশ্ৰম হটলুক হাৰিয়ানালৈ গৈ 25 ডিচেম্বৰ 2013ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, আপুনি বহুত গুৰুও বনালে,
তেওঁলোকক নিজৰ সমস্যাৰ কথাও ক'লে, কিন্তু তাৰ পিছতো আপুনি একো সমাধান নাপালে। ডক্তৰৰ ওচৰলৈও গ'ল আপুনি নিজৰ সমস্যা লৈ। আপুনি বহুত ট্ৰিটমেণ্টো কৰালে, কিন্তু আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যায়, তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কি কথা পাতিলে? তেওঁক আপুনি লগ পালেনে? আপুনি আপোনাৰ সমস্যা সন্ত ৰামপালদেৱ মহাৰাজক ক'লেনে? হয়, বহুত ভাল প্ৰশ্ন এটা সুধিছে আপুনি। যেনে ধৰক মই আপোনাক কৈছোঁৱে, মই আগতে 2জন গুৰু বনাইছিলোঁ। যেতিয়া মই সেই গুৰুসকলক লগ কৰিবলৈ গৈছিলোঁ, তেতিয়া মই তাতে দেখিলোঁ যে তাতে VIP লাইন বেলেগ থাকে, পুলিচৰ লাইন বেলেগ থাকে, আৰ্মিৰ লাইন বেলেগকৈ থাকে, আৰু যিসকল দুখীয়া তেওঁলোকৰ লাইন বেলেগ। আৰু যেতিয়া দৰ্শনৰ বাবে ৰাতিপুৱা গ'লে গধূলি নম্বৰ আহে, তেতিয়া কৈ দিয়ে যে গুৰুদেৱে এতিয়া দৰ্শন দিব নোৱাৰে, কাইলৈ আপোনালোকে আহিব। গতিকে মই এইটো কথা বুজিব পৰা নাছিলোঁ। মানে এইটো বুজিব নাছিলোঁ যে আমি নিজৰ দুখৰ বাবে যেতিয়া তেওঁৰ ওচৰলৈ আহোঁ আৰু তেওঁ আমাক লগো নকৰে, যিহেতু আমি ইমান দূৰৰ পৰা আহিছোঁ, তেন্তে আমি থাকিম ক'ত? গতিকে তাত থাকিবৰ বাবেও পইচা দিব লাগিছিল, খাবৰ বাবেও পইচা দিব লাগিছিল। যদি কম্বল ল'ব বিচাৰোঁ, তেতিয়া তাৰ বাবেও পইচা দিব লাগে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গৈছিলোঁ, মই এই ডিফাৰেঞ্চটো দেখিছিলোঁ। তাততো কেৱল এটাই লাইন আছে, লাগিলে VIP আহক, মন্ত্ৰী আহক, পুলিচ আহক, আৰ্মি আহক, যিয়ে নাহক কিয়, সকলোৱে এটা লাইনত যাব। তাততো ৰাতিপুৱাৰ পৰা গধূলিলৈকে গুৰুদেৱে প্ৰত্যেকজনকে লগ কৰি মূৰত হাত থৈ এজন এজনকৈ আশীৰ্বাদ দি তেওঁলোকক দুখৰ কথা সুধি সুধি দৰ্শন দি আছিলে। গতিকে এইটো এটা ডাঙৰ পাৰ্থক্য। মানে মই যি ন্যায় দিয়া ভগৱানক বিচাৰি আছিলোঁ, যে এই পৃথিৱীত ন্যায়নো ক'ত আছে, আৰু যদি সেয়া দিব পাৰে কেৱল ভগৱানেহে দিব পাৰে। কিন্তু যেতিয়া মই বৰবালা আশ্ৰম গ'লোঁ, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত এয়া দেখিলোঁ, ইয়াতে ন্যায় পোৱা যায় আৰু তেওঁ সকলোকে এনেকৈ দৰ্শন দিয়ে। আৰু তেওঁ যেতিয়া দৰ্শন দিবলৈ আহে, লাগিলে যিমানেই ভিৰ নহওক কিয়, সন্ত ৰামপালদেৱ মহাৰাজে প্ৰত্যেকজনকে দৰ্শন দি প্ৰত্যেকজনৰ দুখৰ কথা শুনিহে উভতি গৈছিলে। এই ডিফাৰেঞ্চ মই এই 2জন গুৰুৰ মাজত দেখিলোঁ। যেতিয়া আমি বৰবালা আশ্ৰম গৈ পাইছিলোঁ, তেতিয়া 9:30 বাজি গৈছিলে। যেতিয়া আমি নাম দীক্ষা ল'লোঁ, তেতিয়া আমাক নিয়মবোৰ কোৱা হ'ল। আমি নাম দীক্ষা ল'লোঁ, এতিয়া দৰ্শন ল'ব বিচাৰিছিলোঁ। তেওঁৰ দৰ্শন লাগিছিলেই, কাৰণ মই গম পাইছিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ, যিজন কবিৰ চাহেবৰ ৰূপ হয়, যিজন বৰবালা ধামত আহিছে, তেওঁ ভগৱান। গতিকে মই তেওঁক চাব খুজিছিলোঁ, কিন্তু তেওঁ এতিয়া দৰ্শন দি গুচি গৈছিলে। কেৱল আমি 2জন পতি পত্নীয়ে বাকী আছিলোঁ তেওঁক দৰ্শন কৰিবলৈ। তেতিয়া মই এইটো বহুত ডাঙৰ ডিফাৰেঞ্চ দেখিছিলোঁ যে মানে তেওঁ ইমান ডাঙৰ সন্ত হয়, তেওঁ মাত্ৰ 2জন মানুহক দৰ্শন দিবলৈ আকৌ উভতি আহিল, আৰু মোক আৰু মোৰ স্বামীক তেওঁ দৰ্শন দিলে। তেওঁ দৰ্শন দিয়াৰ বিষয়েও মই আপোনালোকক এটা কথা ক'ব বিচাৰিম। মোৰ সৰুৰ পৰাই অভ্যাস আছিল মূৰ্তিত ভগৱান বিচৰাৰ। মই দেখিব লাগে। যেতিয়াই মই বৰবালা আশ্ৰমত মানে সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া মোক দৰ্শন দিবলৈ আহিলে, তেতিয়া মই তেখেতৰ সাক্ষাৎ দৰ্শন দেখিলোঁ। যেনে ধৰক তেওঁ শৰীৰৰ ৰন্ধে ৰন্ধে এনেদৰে প্ৰকাশ আহি আছিলে। মই আজিলৈকে টিভিতে দেখি আছিলোঁ, যেনে ধৰক চক্ৰ ঘূৰি আছে, আৰু তেওঁক ইমান ধুনীয়া দেখাইছিলে যে মানে সৰু কেঁচুৱাও ইমান ধুনীয়া নহয়। ইমান ধুনীয়া ভগৱানক আজি মই দেখা পাইছোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ চাহেবৰে ৰূপ হয়, যি মোক বৰবালা আশ্ৰমত সাক্ষাৎ দৰ্শন দিলে। ৰাধা, আপুনি কৈছে যে যেতিয়া আপুনি সতলোক আশ্ৰম বৰবালালৈ গ'ল, তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰকাশময় নুৰী ৰূপ দেখিলে। গতিকে মই জানিব বিচাৰিম যে আপোনাৰ যে 7 বছৰ ধৰি ইমান সমস্যা আছিলে, যিয়ে আপোনাৰ বেমাৰ আছিলে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত, তেওঁক দৰ্শন কৰাৰ পিছত আপোনাৰ যি সমস্যা আছিল, কিবা লাভ পালেনে? হয়, যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ স্বামীক আশীৰ্বাদ দিলে, তেওঁ আৰ্মিত বক্সাৰ আছিলে। যেতিয়া তেওঁ বক্সিং ৰিঙত খেলি আছিলে, তেতিয়া তেওঁ পৰি গৈছিলে আৰু তেওঁৰ ৰাজহাড়ডাল ভাঙি গৈছিলে। কিন্তু যেতিয়া আশীৰ্বাদ পালে, 80% সকাহটো তাতেই পালে। আৰু যেতিয়া আমি বাহিৰলৈ আহিলোঁ, তেতিয়া আমি কথা পাতিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে। তেতিয়া তেওঁ ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে এতিয়া তোমালোকে মানে পৰমেশ্বৰৰ পৰা যি বিচাৰিছা সেয়া তোমালোকে পাইছা। তাৰে এসপ্তাহ পিছতে মই মোৰ প্ৰেগনেঞ্চি চেক কৰাওঁতে পজিটিভ পালোঁ, আৰু মোৰ প্ৰেগনেঞ্চি ষ্টাৰ্ট হৈ গৈছিলে। এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ মন্ত্ৰ লোৱাৰ বাবে, তেওঁৰ আশীৰ্বাদ লোৱাৰ বাবেহে হৈছে। মইতো 7 বছৰৰ পৰা কিমান ভক্তি কৰিছোঁ, কিমান গুৰু ধৰিছোঁ। মানে মই সৰুৰ পৰাই ভক্তি কৰিছিলোঁ, কিন্তু কোনো ভগৱানৰ পৰা মই এয়া পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক মই এনেদৰে প্ৰাৰ্থনা জনালোঁ, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত সন্তান প্ৰাপ্তি হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াৰ পৰাই নাম দীক্ষা ল'লোঁ, তেতিয়াৰ পৰাই বহুত মানে সদায় লাভ পাওঁ। কিন্তু বৰ্তমান যিটো ইনচিডেণ্ট আমাৰ লগত হৈছে, সেইটো বহুত ডাঙৰ হৈছে। মই সেইটো ক'ব বিচাৰিম। মানে 30 মাৰ্চ 2021 মই আৰু মোৰ হাজবেণ্ড ক'ভিডত মানে আমি ক'ভিড পজিটিভ হ'লোঁ।
মোৰ অৱস্থাটো ঠিকেই আছিল, কিন্তু মোৰ হাজবেণ্ডৰ অৱস্থা বহুত বেয়া হৈ গৈছিল আৰু তেওঁৰ স্ক'ৰ 23 আছিলে আৰু তেওঁ একেবাৰে অক্সিজেন ল'ব পৰা নাছিলে। ICUত মই তেওঁৰ লগত 7 দিন আছিলোঁ। মানে যেতিয়াই তেওঁৰ অক্সিজেনটো খুলি দিয়া হৈছিল তেওঁ মাছৰ দৰে চটফটাইছিল আৰু ইমান ছিৰিয়াছ আছিলে মোৰ স্বামী যে এদিন ডক্টৰে ক'লে যে এতিয়া এওঁৰ অক্সিজেন লেভেল 100 চেচুৰেশ্যন ৰখাৰ পিছতো তেওঁ উশাহ ল'ব পৰা নাই। গতিকে ইয়াত তেওঁৰ ডিঙিটো কাটি ইয়াতে নলী এডাল ভৰাই তেওঁক অক্সিজেন দিব লাগিব। মই এইটো কথাত বহুত ভয় খালোঁ যে নহ'ব, মানে মই যিজন পৰমেশ্বৰৰ ভক্তি কৰোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁতো এনেকুৱা হ'বলৈ নিদিয়ে। মই সেই সময়তো ডক্টৰক একো কথা কোৱা নাছিলোঁ। মই আপোনাৰ লগত গধূলি কথা পাতিম বুলিহে ক'লোঁ। আৰু যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, মানে মনে মনে আত্মাৰ পৰা প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক, মানে আপুনি জীৱন দানটো দি দিলে আৰু উশাহ বঢ়োৱাটো আপোনাৰ বাবে ডাঙৰ কথা নহয়। মানে অক্সিজেনটো কমি গৈছিলে আৰু সেয়া বঢ়োৱাটো আপোনাৰ বাবে কোনো ডাঙৰ কথা নহয়। এনেকৈ মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু সেইদিনাই ৰাতি কান্দি কান্দি মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কথা পাতিলোঁ। সেইদিনাই 3 বজাত যিখন হস্পিটেলত মোৰ স্বামী আছিলে আৰু বেলেগ 11জন পেচেণ্ট আছিলে যাৰ চেচুৰেশ্যন কাৰোবাৰ 80% আছিলে, কাৰোবাৰ 85% আছিলে, কিন্তু এওঁৰ বহুত কম আছিলে, 70-75 আছিলে। মানে আটাইতকৈ বেয়া স্থিতি এওঁৰ আছিলে। আটাইতকৈ প্ৰথমে এওঁ মৰিবলগীয়া আছিলে। ডক্টৰে কৈছিলে যে এওঁৰ ওপৰত তুমি পইচা খৰচ নকৰিবা। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই এনেদৰে কথা পাতিলোঁ, সেইদিনাই 3 বজাত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে মোৰ হাজবেণ্ডক দৰ্শন দিলে, তেওঁক অমৃত জল খোৱালে আৰু যেতিয়াই তেওঁক অমৃত জল খোৱালে তেওঁৰ হাওঁফাওঁত যি 23% মানে ডেমেজ হৈ গৈছিলে, সেয়া ইমান মানে যেতিয়াই অমৃত জল খালে, যেতিয়া হাওঁফাওঁৰ মাজেৰে সেয়া গৈ আছিলে তেওঁ অনুভৱ কৰিছিলে, তেতিয়াৰ পৰা তেওঁ চেচুৰেশ্যন বাঢ়িব ধৰিলে। ডক্টৰো আচৰিত হ'ল যে অপাৰেশ্যন কৰাব লাগিব আৰু যেতিয়া তেওঁলোকে আহি দেখিলে যে এওঁৰ চেচুৰেশ্যনটো বাঢ়িছে, গতিকে অপাৰেশ্যন নালাগে। আৰু সেই 11টা পেচেণ্ট হস্পিটেলত যে আৰু আছিলে যাৰ স্থিতি ভালে আছিলে আৰু মোৰ হাজবেণ্ডৰ স্থিতিহে বেছি বেয়া হৈ আছিলে। মই এসপ্তাহৰ কথা কৈ আছোঁ আপোনালোকক। এসপ্তাহৰ ভিতৰত সেই 11টাৰ 11টাই মৰি গ'ল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ হাজবেণ্ড বাচি গ'ল আৰু তেওঁক অক্সিজেনৰ সৈতে ডিছচাৰ্জ দিয়া হ'ল। যি অক্সিজেন ডক্টৰে দিছিলে সেই অক্সিজেন দি কৈছিলে যে আপুনি অন্ততঃ 3 মাহ এই অক্সিজেন ল'ব লাগিব, আপুনি খোজকাঢ়িব নোৱাৰিব, আপুনি বেড ৰেষ্টে ল'ব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত 13 দিনহে মই নিজেই অক্সিজেন লগাইছিলোঁ, খুলিছিলোঁ, মই তেওঁৰ শুশ্ৰূষা কৰিছিলোঁ। গতিকে মই নিজ চকুৰে দেখিলোঁ যে 13 দিনৰ পিছত তেওঁৰ অক্সিজেন খুলিব পৰা হ'লোঁ আৰু তেওঁ খোজকাঢ়িবলৈও ধৰিলে। আৰু এই ডাঙৰ দয়া পৰমেশ্বৰে কৰিছিলে। আৰু মই আন এটা লাভ ক'ব বিচাৰিম, মোৰ সন্তান যেতিয়া 9 মহীয়া আছিলে তেতিয়া মই আৰু মোৰ হাজবেণ্ড বাইকত গৈ আছিলোঁ। 70 স্পীডত মোৰ হাজবেণ্ডে গাড়ী চলাই আছিলে। তেতিয়া হঠাতে তেওঁৰ সন্মুখৰ পৰা কোনোবা আহি গৈছিলে। তেতিয়া তেওঁ ব্ৰেক মাৰি দিছিলে। সন্তানটো মোৰ কোলাতে আছিল। মই এনেকৈ পৰিলোঁ, মই গৈ আগত পৰিলোঁ। মোতকৈ 5 ফুট আগত মোৰ ল'ৰাটো গৈ পৰিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই কেৱল ইয়াত মাত্ৰ এটা আচুৰহে খালোঁ, কিন্তু মোৰ যে ল'ৰাটো তাৰ একোৱে নহ'ল। গতিকে এয়া কিমান ডাঙৰ চমৎকাৰ। মোৰ ইমান সৰু ল'ৰাটো, মই গৈ আগত পৰিলোঁ আৰু মোতকৈ আগত গৈ মোৰ ল'ৰাটো পৰিল। সি কিমান দুখ পাব লাগিছিল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাৰ একোৱে নহ'ল। গতিকে এয়া জীৱন দান দিলে মোৰ সন্তানটোক ৰামপালদেৱ মহাৰাজে। বাইদেউ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ইমানবাৰ জীৱন দান দিলে, আপোনাৰ সন্তানক জীৱন দান দিলে, ইমানবোৰ সমস্যাৰ পৰা বচালে। গতিকে আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই মোৰ ভকত সমাজক, মোৰ ভাই ভনীসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে চাওক, আমি সকলোৱে সুশিক্ষিত, সকলোৰে জ্ঞান আছে, আমি পঢ়িব লাগে। সকলোৰে কিবা নহয় কিবা দুখ সমস্যা আছেই। আমি সকলোৱে ভগৱানকেই বিচাৰি ফুৰিছোঁ। গতিকে আমি এইটো চাব লাগে যে ভগৱান কোন হয়, আমি ইয়ালৈ কেনেকৈ আহিলোঁ। ময়ো আগতে বহুত কিতাপ পঢ়িছিলোঁ, গতিকে তাত কি লিখা আছিলে মই বুজিয়ে পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, মই সৃষ্টি ৰচনাৰ বিষয়ে জানিলোঁ যে আমি ইয়ালৈ কেনেকৈ আহিলোঁ, এই কাল দেৱতা কোন হয়, আমাৰ লগত ইমানবোৰ ইনচিডেণ্ট কিয় হয়, ইয়াৰ পিছৰ কাৰণ কি, ইয়াৰ কিনো কাৰণ আছে। আমি বিচাৰিব লাগিব। কিন্তু আমি কি কৰোঁ, আমাৰ যিবোৰ পাৰম্পৰিক ভক্তি আছে, আমি অন্ধভাৱে সেই ভক্তি কৰি থাকোঁ আৰু কান্দি থাকোঁ যে আমাৰ লগত একোৱে ভাল নহয়। কিন্তু মই যি অনুভৱ কৰিছোঁ, আপোনালোকো যিহেতু শিক্ষিত হয়, গতিকে বহুত চেনেলত সৎসংগ আহে, সেইবোৰ আপোনালোকে শুনক। তেওঁৰ জ্ঞান গংগা কিতাপখন পঢ়ক, জীৱনৰ সুগম পথ পঢ়ক। ৰাধা, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? হয়, তেওঁৰ সৎসংগ বহুত চেনেলত আহে। তাতে নীলা ৰঙৰ শাৰী এটা আহে, তাতে বহুকেইটা নম্বৰ দিয়া থাকে। আপোনাৰ নিজৰ জিলাৰ নামদান কেন্দ্ৰৰ নম্বৰটো লৈ আপুনি তাতে নাম দীক্ষা ল'ব পাৰে। হয়, ধন্যবাদ। সৎ চাহেব।
এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু এই জ্ঞানত ইমান আকৰ্ষণ আছে, প্ৰত্যেক আত্মাই ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়, যি দাসে শুনাই আছে। যদি কোনো অকৰ্মণ্য ব্যক্তিয়ে নিজে বক্তা হৈ নাম দিবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়া সি নিজৰ কৰ্মটো বেয়া কৰি আৰু বহুতো প্ৰাণীৰ জীৱন নাশ কৰাৰ, তেওঁলোকৰ জীৱন নাশ কৰাৰ দোষো নিজৰ মূৰত লৈ ফুৰে। গতিকে গোৰক্ষনাথ দেৱে এনেকুৱাই কৰিলে। এই জ্ঞানৰ আধাৰত লাখ লাখ লোকক নিজৰ পিছে পিছে ফুৰালে, যাৰ দ্বাৰা বহুত ৰজাও প্ৰভাৱিত হৈছিলে, কিন্তু তেওঁৰ জ্ঞান নাছিলে। জ্ঞান মানে সেই মন্ত্ৰ নাছিলে যিহেৰে মুক্তি হয়। জ্ঞান বেলেগ বস্তু হয়, সমাধানমূল বস্তু হয়। গতিকে ইয়াত সূক্ষ্মবেদত গৰীবদাস চাহেবদেৱে কৈছে, পৰমাত্মাৰ পৰা প্ৰাপ্ত এই জ্ঞানৰ আধাৰত कि गोरख से ज्ञानी गणे और सुखदेव जति जिहान और सीता सी बहु भारिया पर संत दूर स्थान। কি কয় যে গৌৰখৰ দৰে জ্ঞানী পৰমাত্মাৰ এই জ্ঞান শুনি কোৱা মানুহ বহুত পাব, আৰু সুখদেৱৰ দৰে যতিও বহুত পাব, যি নিজৰ পবিত্ৰ নীতিৰ দ্বাৰা বসবাস কৰে, আৰু সীতাৰ দৰে সতী ভনী বহুত পাবা, পত্নী। কিন্তু সন্ত বহুত কষ্টৰে পাবা। गोरख से ज्ञानी गणे सुखदेव जति जहान और सीता सी बहु भारिया लेकिन संत दूर स्थान। সন্তৰ ঘৰ বহুত দূৰৈত আছে। গতিকে পুণ্যাত্মাসকল, এয়া অভিমান বুলি নাভাবিবা এই দাসৰ। আজি বৰ্তমান এই সন্ত পাইছে আপুনি পৰমাত্মা কবিৰ দেৱৰ দয়াত। আপোনালোকৰ ওপৰত বিশেষ দয়া কৰিছে পৰমাত্মাই। এই দয়া বনাই ৰাখিবা, বেয়া নকৰিবা। বেয়া কৰোঁতে বেছি সময় নালাগে, কিন্তু হওঁতে বহুত সময় লাগিব। গতিকে পুণ্যাত্মাসকলে এয়া সেই সময় চলি আছে যি পূৰ্বতে নিৰ্ধাৰিত পৰমাত্মাৰ দ্বাৰা। আজি আপোনালোকক অলপ জ্ঞান শুনাম। পৰমেশ্বৰ কবিৰ দেৱে নিজৰ দ্বাৰা ৰচিত সৃষ্টিত নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক শুনালে। পুণ্যাত্মাসকল, আপোনালোকে এই দাসৰ এই জ্ঞানৰ পৰা যি পৰমাত্মা কবিৰ দেৱৰ দ্বাৰা দিয়া জ্ঞান, তাৰ আধাৰতে ইমানখিনিতো আভাস হৈছে। যেনে জ্ঞান গংগা নামৰ কিতাপখনো পঢ়িলে, সৎসংগও শুনি থাকে, যে নাতো ব্ৰহ্মাদেৱৰ জ্ঞান আছিল, না বিষ্ণুদেৱৰ আছিল, না শংকৰ ভগৱান, দেৱী আৰু ব্ৰহ্মৰ তেওঁলোকৰো কমপ্লিট স্পিৰিচুৱেল নলেজ নাছিল। কিয়নো নিজৰ দ্বাৰা ৰচিত সৃষ্টিত পৰমাত্মাই স্বয়মেই আহি কয়, আৰু পৰমেশ্বৰ চাৰিও যুগতে আহে আৰু নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ জ্ঞান নিজেই কৰায়। তেওঁই সঠিককৈ ক'ব পাৰে। তেওঁ 600 বছৰ আগতে নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক কৈছিলে যে ধৰ্মদাস দেৱ, যেতিয়ালৈকে এই মানৱে, এই প্ৰাণীয়ে মোৰ দ্বাৰা ৰচিত সৃষ্টিৰ এই জ্ঞানক সঠিককৈ নুবুজে, তেতিয়ালৈকে কোনো আধ্যাত্মিক জ্ঞান গ্ৰহণ কৰিব নোৱাৰিব, আৰু নাই এওঁলোকে কোনো আধ্যাত্মিক গ্ৰন্থৰ ক খ বুজি পাব। গতিকে এই যি সৃষ্টি ৰচনা, এয়া এক মাষ্টাৰ কি এই আধ্যাত্মিক মাৰ্গ বুজিবলৈ। গতিকে পৰমাত্মাই 600 বছৰ আগতে আহি কৈছিল,
নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসদেৱক যে সৃষ্টি ৰচনা কেনেকৈ কৰিলো মই, আৰু আপোনালোকে ইয়াত এই কালৰ জালত কেনেকৈ বন্দী হ'ল, আপোনাৰ অৱস্থা কি, এয়া জীৱন জানো। যদিও আমি দেখা দেখিকৈ ইজনে আনজনৰ ফালে চাই টাইম পাছ কৰি আছো, আৰু অজ্ঞানতাৰ কাৰণে আমি নিজকে নিজে চতুৰ বুলি ভাবি লৈছো, কাৰণ অলপ শিক্ষা লাভ কৰিলো আমি। কোনোবা ডক্তৰ হ'ল, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা ৰাজনেতা হ'ল, কোনোবা উকিল, এডভকেট, জাজ হ'ল, আৰু আমি নিজকে বহুত ইণ্টেলিজেণ্ট, চতুৰ বুলি ভাবি ললো। আজি আমি লাগিলে যিমানেই এডুকেশ্যন আপোনাৰ নহওক কিয়, আমি কেৱল জীৱ হয়। এতিয়ালৈকে আমি জীৱ, আৰু জীৱৰ কোনো সাধ্য নাথাকে। যদি আজি মৃত্যু হৈ যায়, ৰাষ্ট্ৰপতি নহওক কিয়, গাধ হ'ব পিছলৈ, যিয়ে ভক্তি নকৰে, তেন্তে কি প্ৰভুত্ব ইয়াৰ? সেইবাবে আমি যেতিয়ালৈকে এই আধ্যাত্মিক জ্ঞান ভালদৰে বুজি নলওঁ, ইয়াৰ তথ্য নাপাওঁ, তেতিয়া আমি এনেকৈ ভ্ৰমি ফুৰিম, আৰু যিকোনো মানুহে ভ্ৰমিত কৰিব। কবিৰ চাহেবে কয় कि ज्ञान संपूर्ण हुआ नहीं हृदय नहीं छिदाया, इस देखा देखी भक्ति का रंग नहीं ठहरा। এতিয়া পৰমাত্মা এজন বুলি সকলোৱে মানে, যিহেতু পৰমাত্মা এজন, গতিকে তেওঁ কোৱাৰ মাৰ্গ এটাই হয়, অনেক নহয়। তেন্তে এই নানা ধৰ্ম কেনেকৈ হ'ল? এই ভিন্ন ভিন্ন দৰ্শন, মাৰ্গদৰ্শক কেনেদৰে সৃষ্টি হ'ল? কাৰণ আমাৰ জ্ঞান নাছিল। এওঁলোকে আমাক ভ্ৰমিত কৰি ৰাখিছে, আমাক চক্ৰ এটা বনাই থৈছে। যেতিয়া এজন সন্তৰ ওচৰলৈ যাওঁ, তেওঁতো ইমানখিনি চতুৰ হৈয়ে যায় জ্ঞান খেলি মেলি কৰি, যে সাধাৰণ জনতাক মূৰ্খ বনাব পৰা হয়, ভ্ৰমিত কৰিব পাৰে। গতিকে আমি কেতিয়াবা কোনোবা সন্তৰ ওচৰলৈ গ'লো, কোনোবা পন্থৰ ওচৰলৈ গ'লো, কিবা ধৰ্ম গ্ৰহণ কৰোঁ, কিন্তু তথাপিও ইয়াতেই ভ্ৰমি আছো। কিয়নো আমি সৃষ্টি ৰচনা আৰু আধ্যাত্মিক জ্ঞান আৰু সদ্গুৰু নাই পোৱা, যি কাৰণে আমি নিজৰ মানৱ জীৱন অসংখ্যবাৰ ধ্বংস কৰি নষ্ট কৰি, আৰু এজন হাৰি যোৱা জোৱাৰীৰ দৰে হাত জোকাৰি জোকাৰি গুচি গলো। এতিয়া পুণ্যাত্মাসকল আপোনাৰ ওপৰত দয়া কৰিছে দাতাই। যদি এতিয়াও চিনি নলয় এই লেতেৰা লোকক, কাৰণ এডুকেশ্যন আপোনাৰ লগত আছে, ইমানখিনি বুজা কৰি দিছে যে আপুনি সহজেই নিজৰ ভাল আৰু বেয়া ভালদৰে বুজিব পাৰে, আৰু সদগ্ৰন্থত থকা প্ৰমাণ এই দাসে আপোনালোকৰ সন্মুখত দাঙি ধৰি আছে, যি আজিলৈকে কোনো ঋষি মহৰ্ষিয়ে এয়া প্ৰাপ্ত কৰা নাই। গতিকে পোনপ্ৰথমে কেৱল পৰমাত্মা আছিল, সত্য পুৰুষ আছিল, অবিনাশী পৰমাত্মা, কবিৰ ভগৱান আছিল। সেই পৰমেশ্বৰৰ অৰিজিনেল যি নাম কবিৰ দেৱ হয়, বেদত তেওঁক কবিৰ দেৱ বুলি কয়, আৰু আমি আমাৰ মাতৃভাষাত তেওঁক কবিৰ বুলি ক'ব ধৰিলো। কবিৰ দেৱ মানে চাহেব পৰমেশ্বৰ, আৰু কুৰাণ শ্বৰীফৰ ভিতৰত সেই পৰমাত্মাকেই আল্লাহ কবিৰ বোলে, আল্লাহু আকবৰ, আকবীৰ। এয়া অপভ্ৰংশ শব্দ, আল্লাহ কবিৰ হয়। আল্লাহ মানে পৰমাত্মা চাহেব, কবিৰ মানে কবিৰ। এনেকুৱাই সেই পৰমাত্মাই পোনপ্ৰথমে ওপৰৰ আকাশ লোক ৰচিলে, যাক অনামী লোক বুলিও কয়। তাৰ পিছত পৰমাত্মাই তলৰ তিনি লোক আৰু ৰচিলে, আৰু প্ৰত্যেক লোকতে পৰমেশ্বৰে নিজৰে ভিন্ন ভিন্ন ৰূপ বনালে, আৰু প্ৰত্যেক লোকতেই এটা বহুত ডাঙৰ গম্বুজ আছে, বহুত ডাঙৰ সুন্দৰ এটা মন্দিৰৰ আৰ্হিৰ স্থান আছে,
তাৰি মাজতে পৰমাত্মাই নিজৰ তখ্ত বনাইছে, সিংহাসন বনাইছে, তাৰি ওপৰত তেওঁ বিৰাজমান। মূৰত মুকুট আছে, ওপৰত বগা ছাতি আছে, আৰু পৰমাত্মাৰ প্ৰত্যেক লোকতে পৰমাত্মাৰ বডিৰ যি লাইট, পৰমাত্মাৰ শৰীৰৰ যি প্ৰকাশ আছে, তাৰ প্ৰত্যেক লোকতে পাৰ্থক্য আছে। সত্য লোকত পৰমাত্মাৰ কবিৰ পৰমেশ্বৰ সত্য পুৰুষৰ এডাল নোমৰ গুৰিৰ শোভাত যেনেকৈ ছিদ্ৰ থাকে চুলিৰ গুৰিত, ইয়াৰ লগত কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া কিমান উজ্জ্বলতা আছে সমগ্ৰ বডিৰ। মানে এডাল নোমৰ গুৰিত যদি ইমান আছে, গোটেই শৰীৰত কিমান থাকিব হিচাপ কৰক। আৰু তাৰ পিছত ওপৰত অলখ লোক আছে, তাত পৰমাত্মাই এনেকৈ সিংহাসনত বিৰাজমান হৈ আছে, আৰু তাত তেওঁৰ শৰীৰৰ যি শোভা, সেয়া এডাল নোমৰ গুৰিত হাজাৰ কোটি সূৰ্য হাজাৰ কোটি চন্দ্ৰ দুয়োটা মিলাই দিয়া। তথাপিও পৰমাত্মাৰ এডাল নোমৰ গুৰিৰ যি উজ্জ্বলতা বেছি হ'ব। তাৰ পিছত অগম লোকত পৰমাত্মাৰ এডাল নোমৰ গুৰিৰ পোহৰ 1,00,000 কোটি সূৰ্যৰ তুল্য। এডাল নোমৰ গুৰিৰ সমগ্ৰ শৰীৰৰ কিমান হ'ব আপুনি হিচাপ কৰক। তাৰ পিছত যি আকাশ লোকত পৰমাত্মা বিৰাজমান হৈ আছে, তাত তেওঁৰ এডাল নোমৰ গুৰিৰ যি পোহৰ, শংখ সূৰ্য নীল পদ্ম শংখৰ সমান পোহৰ আছে। সত্য লোকত পৰমাত্মাই পোনপ্ৰথমে সৃষ্টি ৰচনা কৰিলে। পৰমেশ্বৰ কবীৰদেৱে আদৰণীয় ধৰ্মদাস চাহেবদেৱক ক'লে, সি জ্ঞান এইডা সেই নিজৰ শব্দত আপোনালোকৰ মুখামুখি কৰাব। পোনপ্ৰথমে পৰমাত্মাই এটা বচনেৰে 16টা দ্বীপৰ ৰচনা কৰিলে সত্য লোকত। তাৰ পিছত পৰমেশ্বৰে নিজৰ বচনেৰে 16 ফুট উৎপন্ন কৰিলে 16 জন পুত্ৰ। প্ৰত্যেককে এটা এটা দ্বীপত থকাৰ আদেশ দিলে। কিছু সময়ৰ পিছত পৰমাত্মাই নিজৰ সেই 16 উৎপন্ন পুত্ৰৰ মাজৰ এজন যিজন অচিন্ত, তাৰ নাম অচিন্ত, তেওঁক ক'লে যে তুমি সৃষ্টি ৰচনা কৰা। আৰু পৰমাত্মাই তেওঁক শক্তি দিলে, বচন দিলে, আশীৰ্বাদ দিলে। অচিন্তই নিজৰ বচনেৰে অক্ষৰ পুৰুষৰ উৎপত্তি কৰিলে। আৰু পৰমাত্মাই সেই প্ৰত্যেকটো দ্বীপত এটা মান সৰোবৰৰ ৰচনা কৰিলে। সত্যলোকত মান সৰোবৰৰ ৰচনাও সেই দ্বীপৰ লগতে কৰিছিল। আৰু সৰু সৰু সৰোবৰটো সকলো লোকৰ দ্বীপতে বনাইছিলে। গতিকে অক্ষৰ পুৰুষে স্নান কৰিবলৈ সেই মান সৰোবৰলৈ গুচি গ'ল। পুণ্যাত্মাসকল তাত শৰীৰ শ্বাসেৰে নচলে। গতিকে তালৈ গৈ তেওঁ প্ৰথমে স্নান কৰিলে, তাৰ পিছত শীতল পানীৰ তলত সুখেৰে শুলে। টোপনি আহিল, বহু সময়লৈকে বাহিৰলৈ নাই অহা। অচিন্তই পৰমেশ্বৰক ক'লে যে পৰমাত্মা, অক্ষৰ পুৰুষ দেখোন ওলাই অহা নাই, সেইবাবে মই সৃষ্টি ৰচনা কৰিব পৰা নাই। যেতিয়ালৈকে তেওঁ সৰোবৰৰ পৰা ওলাই নাহে। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰ, মই তোমাক সেইবাবেই এই সৃষ্টি ৰচিবলৈ কৈছিলো, আৰু মই জানিছিলো যে তুমি কৰিব নোৱাৰা। কিন্তু মাজতে যাতে কৰ্ম বেয়া নহয়, তোমালোকে নিজৰ মহিমাৰ ভোকৰ বাবে যাতে খেলি মেলি নকৰা, সেইবাবে সমৰ্থবানজনৰ কাম সমৰ্থবানজনেই কৰিব পাৰে। আগলৈ সাৱধান হবা পুত্ৰ। মানে এই মুহূৰ্তৰ পৰা সকলো যিমানবোৰ পুত্ৰ আছিল,
যিমানটা উৎপন্ন হৈছিল সেই সকলোৱে এটা ভাল শিকনি প্ৰাপ্ত কৰিলে। তাৰ পিছত পৰমাত্মাই কি কৰিলে, সেই সৰোবৰৰ পৰাই অলপ অমৃত আনিলে, নিজৰ বচনেৰে এটা কণী বনালে। কণীটোত নিজৰে বলিৰ পৰা শৰীৰ বচনেৰে আত্মপ্ৰৱেশ কৰালে আৰু সেই কণীটো সেই সৰোবৰত পেলাই দিলে। কণীটো ঘট ঘট কৰি তললৈ গৈ আছিল। বহুত ডাঙৰ কণী বনালে। এটাটো পুণ্যাত্মাসকল ভক্তি মাৰ্গত, আধ্যাত্মিক মাৰ্গত নিজৰ বিজ্ঞান ইয়াৰ মাজত নোসোমাবা, কাৰণ আধ্যাত্মিক মাৰ্গত কোনো ইম্পচিবল বোলা বস্তু নাই। আমাৰ বুদ্ধিয়ে সেয়া গ্ৰহণ কৰিব নোৱাৰে, সেয়া আমাৰ দুৰ্বলতা। সেইবাবে ই দাসে যি জ্ঞানেই নকওক সেয়া গড গিভেন হয়। আপোনালোক বালক যদি বুদ্ধিয়ে কেটচ নকৰে তথাপিও বাদ নিদিবা, স্বীকাৰ কৰিবা। এতিয়া যেতিয়া সেই কণীটো তললৈ গৈ আছিলে, অক্ষৰ পুৰুষৰ নিদ্ৰা ভাঙি গ'ল। যেনেকৈ কোনোৱে কাৰোবাক কেঁচা টোপনিৰ পৰা জগাই দিয়ে যিকোনো কাৰণতে নহওক, তেতিয়া তেওঁৰ অলপ খং উঠিবই। এই শব্দৰ পৰাই তেওঁ সাৰ পালে আৰু খঙত চালে যে কোনে মোৰ টোপনি ভংগ কৰিলে। সেই কোপ কণীটোত প্ৰৱেশ হ'ল। সেইকাৰণে সেই কোপৰ বাবে কণীটো ভাঙি গ'ল। তাৰ মাজৰ পৰাই এই জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষ ওলাই আহিল। পৰমেশ্বৰে ক'লে যে তোমালোক দুয়োটাই বাহিৰলৈ আহা আৰু অচিন্তৰ দ্বীপলৈ গুচি যোৱা। অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ এই দুয়োজনেই আজ্ঞাৰ পালন কৰি অচিন্তৰ দ্বীপলৈ গুচি গ'ল। তাৰ পিছত পৰমেশ্বৰ সত্য পুৰুষে কবিৰ দেৱে নিজৰ বচনেৰে আমাক সকলো আত্মাকে ৰচনা কৰিলে আৰু আমাৰ বাবে বেলেগ বেলেগকৈ মহল বনালে। ডাঙৰ ডাঙৰ দ্বীপত ডাঙৰ ডাঙৰ মহল, আৰু সমগ্ৰ সত্যলোকক চিৰসেউজ বৃক্ষৰে যুক্ত কৰিলে আৰু তাত তাৰ যি মেটেৰিয়েল, তাৰ যি পদাৰ্থ বহুত সোৱাদ লগা আৰু কেতিয়াও নাশ নোহোৱা, কেতিয়াও সমাপ্ত নোহোৱা হয়। তাৰ পিছত কি হ'ল, কিছুদিনৰ পিছত এই জ্যোতি নিৰঞ্জনৰ মনত দুচিন্তাৰ উদ্ভাৱন হ'ল। দুচিন্তাৰ কি বিচাৰ কৰিলে যে আমি তিনিজনে একাধিপতি আছো আৰু সকলো যিমানবোৰ আমাৰ ভাই আছে অন্য ভিন্ন ভিন্ন দ্বীপত বাস কৰি আছে। গতিকে সি নিজৰ বুদ্ধিৰে ভাবিলে, সি তপ আৰম্ভ কৰিলে। যেতিয়া সত্তৰ যুগলৈকে তপ কৰিলে, তেতিয়া পৰমাত্মাই সুধিলে যে জ্যোতি নিৰঞ্জন, তুমি কিয় তপস্যা কৰি আছা? তোমাৰ কি প্ৰয়োজন হৈছেনো? জ্যোতি নিৰঞ্জন মানে ক্ষৰ পুৰুষে ক'লে যে প্ৰভু পিতৃ, এই দ্বীপ মোৰ বাবে কম হৈ যায়, মোক বেলেগ স্থান দিয়ক। তেতিয়া পৰমেশ্বৰে তাক 21 ব্ৰহ্মাণ্ড দি দিলে। যেনেকৈ এজন ধনী পিতৃয়ে নিজৰ পুত্ৰক বেলেগকৈ 21 মানে প্লট দি দিয়ে, এনেকৈ বুজা। সেই 21 ব্ৰহ্মাণ্ড পাই সি বহুত প্ৰসন্ন হ'ল। সেই প্লটবোৰ চাই চাই আনন্দ উপভোগ কৰি থাকে। তাৰ পিছত মনলৈ আহিল যে ইয়াত কিছু ৰচনাও কৰোঁ। তাৰ পিছত ই আকৌ ভিখাৰী, ই আকৌ তপস্যা কৰিবলৈ ধৰিলে। যেতিয়া ই 70 যুগ আকৌ দ্বিতীয়বাৰ তপস্যা কৰিলে, তেতিয়া পৰমেশ্বৰে সুধিলে যে কি লাগে আকৌ? যি খুজিছিলা সেয়াটো দিলো। তেতিয়া ই ক'লে যে পৰমাত্মা, হে পিতা, কিছু সৃষ্টি ৰচনা কৰাৰ বাবে সামগ্ৰী প্ৰদান কৰক, যাতে মই ৰচনা কৰিব পাৰোঁ। তেতিয়া পৰমেশ্বৰে কবিৰ ভগৱানে ইয়াত 5টা তত্ত্ব আৰু 3টা গুণ দিলে যে পুত্ৰ খেলা এই খেলনাৰে। এই 21 ব্ৰহ্মাণ্ড পৰমাত্মাই সত্যলোকৰ এটা কোণত বাহিৰৰ ফালে দি দিলে। যেনেকৈ
আমাৰ যে ৰাজধানী দিল্লী আছে, এটাতো মেইন বজাৰ ইত্যাদিৰ স্থান আছে। এটা দিল্লীৰ বাহিৰৰ ঠাই য'ত ভিলেজ ক্ষেত্ৰ আহে, গাঁও, গ্ৰামীণ ক্ষেত্ৰ। এনেকৈ ইয়াক বাহিৰৰ ফালে 21টা প্লট দিলে। আকৌ ভাবিলে যে ইয়াত যদি কিছুমান জীৱ থাকিল হয়, কনষ্ট্ৰাকশ্যনো কৰিলে, আৰু অকলে ইয়াৰ মন বহা নাই, গতিকে আত্মপ্ৰাপ্ত কৰিব বিচাৰিলে। আৰু পুণ্যাত্মাসকল, আমি কিয় ইয়াত বন্দী হলো? আমি কি ভুল কৰিলো? যেতিয়া সি তপস্যা কৰি আছিল, কেতিয়াবা এইখন ভৰিত থিয় হৈছিলে আৰু কেতিয়াবা আনখন ভৰিত। আমি ইয়াৰ আচৰণবোৰত মুগ্ধ হলো। তাৰ পিছত আমি পৰমাত্মাক পাহৰি, যিয়ে আমাক সৰ্বসুখ দি আছিলে, ইয়াৰ ওপৰত আসক্ত হলো। আৰু পুণ্যাত্মাসকল, এই ৰোগ আজিও আমাৰ মাজত বিদ্যমান হৈ আছে, যি ৰোগৰ বাবে আমি ঠগ খাইছিলো। যেনেকৈ এজন হিৰো বা হিৰোইন নিজৰ জীৱন নিৰ্বাহৰ বাবে যি টি কৰে সিহঁতে। নাচ গান কৰি থাকে, কলাবাজি কৰে, আৰু এই সৰু ল'ৰা ছোৱালী, যুৱবৰ্গ, সিহঁতৰ নাটক দেখি, অভিনয় দেখি সিহঁতৰ ওপৰত আসক্ত হয় যে ই মোৰ ফেভাৰিট হিৰো, তাই মোৰ ফেভাৰিট হিৰোইন। গতিকে এই বুদ্ধি তাতেই আৰম্ভ হৈছিল, এনেকৈ বুদ্ধিভ্ৰষ্ট হৈছিল। যদি কোনোবা ইয়ালৈ আহে, বৰবালালৈ কোনো অভিনেতা, এই ডেকা ল'ৰা ছোৱালীবোৰক চাবা, কিমান ভিৰ হৈ যাব। আৰু 1 কিলোমিটাৰ দূৰৰ পৰাই চাব যে চোৱা থিয় হৈ আছে, ষ্টেজত থিয় হৈ আছে, একোতো নাপায়, তাতে গটা খাই ঘূৰি আহে। সিহঁতে নিজৰ পোহপালনৰ বাবে অযথা কাম কৰে আৰু ইহঁত তাতে আসক্ত হয়। গতিকে এই ৰোগ আমাৰ তাতেই লাগিছিলে। গতিকে সেই সময়ত আমি নিজৰ মালিকক পাহৰি ইয়াৰ ফালে চাই বহুত আসক্ত হলো। পৰমেশ্বৰে বহুবাৰ আকাশবাণী কৰিলে যে সন্তানসকল, তোমালোক সুখত থাকা, ইয়াৰ ক্ৰিয়াবোৰত ধ্যান নিদিবা। আমি দেখাতো সাৱধান হলো পিতৃৰ আকাশবাণী শুনি, কিন্তু ভিতৰৰ পৰা তাৰ প্ৰতি আমাৰ আগ্ৰহ বিশেষকৈ বাঢ়ি গৈ থাকিলে। তেওঁ অন্তৰ্যামী, তেওঁ গম পালে যে এইবোৰ প্ৰাণীৰ এতিয়া আৰু ইয়াত থকাৰ যোগ্যতা নাই। যি সেই জ্যোতি নিৰঞ্জনৰ ৰেঞ্জত আছিলে আৰু যিয়ে তাক চাই আছিলে, সকলোৱে আসক্ত হল। অসংখ্যজনে পিছত সেই জ্যোতি নিৰঞ্জনে পৰমাত্মাক উদ্দেশ্যে আকৌ তপ আৰম্ভ কৰিলে। যেতিয়া 64 যুগলৈকে তপ কৰিলে, তেতিয়া পৰমেশ্বৰে সুধিলে যে তুমি যিবোৰ বস্তু খুজিছিলা সকলোবোৰ বস্তু দি দিলো, এতিয়া কি হত কৰি আছা, এতিয়া কি লাগে? তেতিয়া সি ক'লে, পিতৃ, মোক কিছু আত্মা দি দিয়ক, অকলে মোৰ মন নবহে। পৰমেশ্বৰে ক'লে যে ভাই চোৱা, 64 যুগ তুমি তপ কৰিলা, তৃতীয়বাৰ ইয়াৰ প্ৰতিফল স্বৰূপে তোমাক আৰু দিব পাৰো প্লট, যিমান লাগে ব্ৰহ্মাণ্ড লৈ লোৱা, কিন্তু আত্মা দিব নোৱাৰো। ইহঁত মোৰ অংশ, মোৰ বচনৰ পৰা উৎপন্ন হৈছে, ইহঁত মোৰ আত্মা, মোৰ শৰীৰৰ পৰা ওলাইছে। এতিয়া পুণ্যাত্মাসকল, আপুনি কোনো মা বা ভনীক সুধি চাব, এনেইতো পৰমাত্মাৰ বাণীত লিখা আছে যে পিতাৰ বাবে পুত্ৰ বা পুত্ৰী সন্তান বহুত প্ৰিয় বালক, কিন্তু পিতাতকৈ সেই মাতৃৰ সগুণ বেছি প্ৰিয় হয় সন্তানসকল। এয়া স্বাভাৱিক। এই প্ৰকাৰে সেই পৰমাত্মাৰ বালক আমি তেওঁৰ শৰীৰৰ পৰা ওলাইছো। তেওঁৰ এটা বিশেষ আগ্ৰহ আছে আমাৰ ওপৰত। আমি বালক হয়, আমি বালকৰ দৰে কথাবোৰ কওঁ, কিন্তু যদি কোনো সন্তানৰ ওপৰত কিবা বিপদ আহে, তেন্তে মাক দেউতাক কিমান দুখী হয় সেয়া তেওঁলোকেহে জানিব পাৰে। গতিকে কোৱাৰ ভাৱ এইটো যে যেতিয়া সি 64 যুগ তপ কৰিলে, তেতিয়া পৰমাত্মাই ক'লে যে তোমাক মই আত্মা দিব নোৱাৰো, আৰু লাগিলে প্লট লৈ লোৱা, যিমান ব্ৰহ্মাণ্ড লাগে লোৱা। তেতিয়া পৰমাত্মাই ক'লে যে এটা চৰ্ত আছে, যে যদি কোনো আত্মাই স্বয়ং তোমাৰ লগত যাব বিচাৰে, তেন্তে সি যাব পাৰে।
তাৰপিছত পুণ্যাত্মাসকল, এই কাল ভগৱান আমাৰ ওচৰলৈ আহিল। যিমান বলিয়াত পৰুৱাৰ পৰা হাতীলৈকে আছে, ৰজাৰ পৰা ৰজালৈকে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰলৈকে আৰু দুৰ্গালৈকে, যিমানবোৰ দেৱতা আছে, এই সকলো আমি এই কালৰ জালত তাত এনেকৈ বন্দী হলো। ই আমাৰ ওচৰলৈ আহিল আৰু আহি আমাক ক'লে, ইয়াক দেখি আমি তাৰ চাৰিওফালে গৈ থিয় হলো, যেনেকৈ হিৰক দেখি ল'ৰা ছোৱালীবোৰ আহে। তেতিয়া ই ক'লে যে মই পিতৃক তপস্যা কৰি এনেকুৱা 21খন ব্ৰহ্মাণ্ড প্ৰাপ্ত কৰিছো। আপোনালোক মোৰ লগত বলক, তাত এনেকৈ এইবোৰ বনাম, সেইবোৰ বনাম, অমুকটো বনাম, এনেকৈ থাকিম। তেতিয়া আমি কি কলো যে যদি পিতৃয়ে আজ্ঞা দিয়ে তেন্তে আমি যাবলৈ সাজু। তেতিয়া জ্যোতি নিৰঞ্জনে আকৌ পৰমাত্মাক প্ৰাৰ্থনা জনালে আৰু ক'লে যে কিছুমান আত্মা মোৰ লগত যাবলৈ মান্তি হৈছে, আপোনাৰ আজ্ঞা বিচাৰিছে। তেতিয়া পৰমাত্মা আমাৰ ওচৰলৈ আহিল। আহি আমাক সুধিলে যে কোৱা, কোনে কোনে এই জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষৰ লগত ইয়াৰ লোকলৈ যাব বিচাৰিছে, সিহঁতে হাত থিয় কৰা। এতিয়া আমি পিতাৰ সন্মুখত, কাৰণ তেওঁ আগতেই কৈছিলে যে ইয়াৰ ড্ৰামাবোৰ নাচাবা, তোমালোকে নিজে সুখত থাকা, ইয়াৰ কাৰ্য ভাল নহয়। তেতিয়া আমি বহুত বেছি লজ্জিত হলো আৰু মূৰ তললৈ কৰি থিয় হলো সকলোৱে। মৌন হৈ পৰিল, কোনেও মাত নামাতিলে। পিতৃৰ সন্মুখত কেনেকৈ এই মুখ খুলিব? তেতিয়া পৰমেশ্বৰে ক'লে যে জ্যোতি নিৰঞ্জন, তুমিতো কৈ আছিলা যে বহুত সংখ্যকে তোমাৰ লগত যাবলৈ মান্তি হৈছে, ইয়াততো এজনীও মাত দিয়া নাই। তেতিয়া এজন আত্মা থিয় হ'ল আৰু থিয় হৈ ক'লে যে মই এওঁৰ লগত যাব বিচাৰিছো। তেতিয়া আমি ভাবিলো যে এই এজন আত্মাই যদি অকলেই সকলোবোৰ সুখ উপভোগ কৰে, আমি কিয় পিছত থাকিম? তেতিয়া তাক দেখি আমিও হাত থিয় কৰি দিলো অসংখ্যজনে। তেতিয়া পৰমাত্মাই ক'লে যে ঠিক আছে, যিয়ে তোমাৰ লগত যোৱাৰ বাবে ইচ্ছা ব্যক্ত কৰিছে সিহঁতক মই আজ্ঞা দিছো, কিন্তু মই মোৰ হিচাপত পঠিয়াম, যেনে তেনে নহয়। তুমি যোৱা এতিয়া তোমাৰ লোকলৈ। তাৰপিছত পৰমাত্মাই পোনপ্ৰথমে যিজন আত্মাই থিয় হৈ পোনপ্ৰথমে স্বীকৃতি দিছিলে তাক এজনী ছোৱালী বনালে আৰু তাইৰ ভিতৰত আমি সকলোবোৰ আত্মাক বীজ ৰূপে সূক্ষ্ম বনাই ফিট কৰি দিলে। এতিয়া পুণ্যাত্মাসকল, এই বিজ্ঞানৰ পৰা আমি বহুতবোৰ শিক্ষা প্ৰাপ্ত কৰিছো। আপোনালোকে দেখিছে যে আমাৰ বডিৰ ভিতৰত আজিৰ ডক্তৰে আপোনালোকক কৈও যে 1 গ্ৰাম ব্লাডত কিমানবোৰ বীজাণু থাকে, 4 লাখ, 5 লাখ, কিমান ধৰণৰ বীজাণু আমাৰ শৰীৰত আছে। গতিকে এই প্ৰকাৰে পৰমাত্মাই আমাক সূক্ষ্ম ৰূপত এই দুৰ্গা, তাইৰ নাম আদি মায়া ৰাখিলে, যি আগলৈ গৈ দুৰ্গা দেৱী নামেৰে প্ৰসিদ্ধ হ'ল। গতিকে আমাক সকলোকে সূক্ষ্ম ৰূপত বচনেৰে দুৰ্গাৰ ভিতৰত প্ৰৱেশ কৰালে আৰু গাভৰু ছোৱালী বনালে আৰু তাইক ক'লে যে পুত্ৰী, পৰমেশ্বৰে ক'লে যে পুত্ৰী, মই তোমাৰ শৰীৰত সেই সকলোবোৰ আত্মা প্ৰৱেশ কৰাই দিছো আৰু মই তোমাক আশীৰ্বাদ আৰু বচন দি দিছো, শব্দ শক্তি দি দিছো, তুমি যিমান জীৱ বিচাৰা। আৰু সেই জ্যোতি নিৰঞ্জনে ক'লে তুমি সিমানেই নৰ আৰু নাৰী উৎপন্ন কৰিব পাৰিবা। এতিয়া তুমি যোৱা। সেই জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষৰ ব্ৰহ্মাণ্ডলৈ সেই ছোৱালীজনীৰ লগত যি 16 সুত উৎপন্ন কৰিছিলে পুত্ৰ, তাৰে মাজৰ এজন সহজ দাস, সেই সহজ দাসক এইজনী ছোৱালীৰ লগত পঠিয়াই দিলে যে নিজৰ ভনীক জ্যোতি নিৰঞ্জনৰ ওচৰত গৈ থৈ আহিবা আৰু তাক কৈ দিবা যে এই ছোৱালীজনীক
পিতৃয়ে বচন শক্তি দিছে যে তুমি যিমান জীৱ ক'বা সিমান জীৱ তেওঁ উৎপন্ন কৰি দিব। সহজ দাসে আজ্ঞাৰ পালন কৰিলে। নিজৰ ভনীজনীক লৈ তাত গৈ পালে। জ্যোতি নিৰঞ্জনৰ বাবে যিবোৰ পিতৃয়ে কৈছিলে সেই সকলো বাণী সকলো বচন সেই আজ্ঞা শুনালে আৰু ক'লে যে এই ভনীজনীৰ শৰীৰত সেই সকলোবোৰ আত্মা আছে যি তোমাৰ লগত আহিবলৈ ইচ্ছুক আছিল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ মহাশয়া। নমস্কাৰ। মহাশয়া কি নাম আপোনাৰ? মাজনী দাসী। মহাশয়া আপুনি ক'ৰ পৰা আহিছে? বৰপেটা ডিষ্ট্ৰিক্ট, অসমৰ কেৰকেৰীয়া চেউনীৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 31 অক্টোবৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত 33 কোটি দেৱতাৰে সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিলে সেই বিষয়ে অলপ জনাওক। সাধনা মই ব্ৰতৰ পৰা আৰম্ভ কৰি শিৱৰ ব্ৰত, দুৰ্গা মাতাৰ ব্ৰত, একাদশী ব্ৰত, ব্ৰতৰ পৰা সকলো ব্ৰত কৰিছিলোঁ আৰু এই লাষ্টত শ্ৰীকৃষ্ণৰ পূজাত সাধনা কৰি আছিলোঁ। তাৰপিছত মই গ্ৰন্থবিলাক পঢ়িছিলোঁ, ধৰ্মগ্ৰন্থবিলাক এই বিষ্ণু পুৰাণ, মাৰ্কণ্ড পুৰাণ, বামুণ পুৰাণ, ৰামায়ণ, মহাভাৰত চবেই মই অধ্যয়ন কৰিছিলোঁ। আপুনি পৰম্পৰাগত যি সাধনা কৰি আছিল সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? লাভটো অনুভৱ কৰাৰ লাভ একোৱে হোৱা নাছিল, বহুত ক্ষতি হৈছিল। তথাপিতো মই ভক্তি সাধনাটো কৰিয়ে আছিলোঁ। লাষ্টত বিষ্ণু পুৰাণ কণ্টিনিউ পঢ়ি থকা আছিলোঁ। পঢ়োঁতে গুৰুৰ বিষয়ে পাইছিলোঁ, কিন্তু ক'ত কেনেকৈ গুৰু ল'ম সেইটো ভাবি পোৱা নাছিলোঁ। সেইবিলাক পঢ়ি থাকোঁতে মই ভক্তিৰ পৰা ভগৱানৰ এখন সন্ত ৰামপালজী মহাৰাজে লিখা অনমল গ্ৰন্থ পাইছিলোঁ। তাত কিন্তু মই বিষ্ণু পুৰাণৰ লগত মিলাই চাইছিলোঁ, তেতিয়া সেই ভক্তি সাধনাটো বেলেগ আছিল। তেতিয়াৰ পৰা মই বিষ্ণুৰ সাধনা নকৰা হ'লোঁ, ভক্তিৰ পৰা ভগৱানৰ কিতাপখন মই বহুত গুৰুত্ব দি পঢ়িলোঁ। পঢ়োঁতে তাৰে ভক্তিটো সম্পূৰ্ণ বেলেগ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে, জন্ম মৃত্যু হয়, এইবিলাক পাইছিলোঁ। তেতিয়া মই কাক কেনেকৈ কি কৰিম এনেকৈ ভাবতে থাকোঁতে লাষ্টত পঢ়ি থাকোঁতে মই কণ্টেক্ট নাম্বাৰ পাইছিলোঁ। তাতে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত আপুনি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? কণ্টেক্ট কৰোঁতে মই পাইছিলোঁ। পাওঁতে সেই মই গুৱাহাটী আহিলোঁ। গুৱাহাটীৰ ওচৰত আমাৰ সোণাপুৰত নামদান কেন্দ্ৰ আছে, সেইটো যোগাযোগ কৰিলোঁ। তেনেকৈ সেইমতে মই আহিছিলোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কি লাভ হৈছে? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ। আৰু কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন। আগতে মোৰ হাই প্ৰেছাৰ আছিল, চুগাৰ আছিল, তাৰপিছত ভৰিৰ বিষ আছিল, মোৰ হাৰ্টৰো অকণমান আছিল প্ৰব্লেম। তাৰোপৰি টোপনি নহা আছিল, মোৰ দিনে ৰাতিয়ে মোৰ টোপনি নাহে। মই বহুত দেখুৱাইছিলোঁ, নিচাৰ টেবলেট মোক খাব দিছিল, তথাপিতো মোৰ টোপনি নাহে। তেতিয়া ডক্টৰে ওচৰত কি নিচাৰ টেবলেট খায়ো টোপনি নাহে, পূৰা ৰাতি মোৰ টোপনি নাহে। তাৰপিছত মই দীক্ষা লোৱাৰ দিনাখনৰ পৰা মোৰ লাহে আঁঠুৰ বিষটো নোহোৱা হৈছে। তাৰপিছত মই অনুভৱ কৰা নাছিলোঁ। তাৰপিছত মোৰ এই টোপনিটো আৰম্ভ হৈ গৈছে। তাৰপিছত মই যেতিয়া লাহে লাহে মই ভক্তি সাধনাত নাহিলোঁ, সৎসংগ শুনা কৰিলোঁ। সৎসংগ মই দিনত 3 বাৰকৈ সদায় শুনোতে মোৰ জ্ঞানটো হৈ গ'ল। তেতিয়া মই অনুভৱ কৰিছিলোঁ, এই ভক্তি সাধনা কৰিলে লাভ হয় এনেকুৱা। তেতিয়া মই কণ্টিনিউ সৎসংগটো শুনি আছিলোঁ আৰু ভক্তিটো মই বহুত গুৰুত্ব দিছিলোঁ। তেতিয়াৰ পৰা মোৰ সকলো লাভ হোৱাৰ আৰম্ভ হৈ গৈছিল। সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা আপুনি উপকৃত হৈছে? সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ আমাৰ প্ৰমাণিত জ্ঞানটো বুজায়। আমাৰ প্ৰতিখন শাস্ত্ৰ, প্ৰতিটো জাতিৰ গীতা, বেদ, বাইবেল, পুৰাণ সকলোৰে যিটো আছে প্ৰমাণিত জ্ঞানটো আমাক ল'ব দিয়ে। আমি দেখি শুনি চাই জ্ঞানটো ল'ব লাগে, লৈ মাত্ৰ আমি ভক্তি সাধনা কৰাৰ কাৰণে আমাৰ লাভটো হয়। মহাশয়া, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে, এইটো কেনেকৈ প্ৰমাণ কৰি দেখুৱাব? মোৰতো সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ আগতে আৰু মই এজন গুৰু খুজিছিলোঁ। আৰু বেলেগ গুৰুৰ মই জ্ঞানটো মই শুনিছিলোঁ আৰু শাস্ত্ৰবিলাকতো পঢ়িছিলোঁ। তেতিয়া তেওঁলোকে শাস্ত্ৰত যিটো আছে সেইটো আমাক গুৰু ৰহস্যটো কোনো দিনো কোৱা নাছিল। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰত যিটো আমাক কৈছে গুৰু ৰহস্যটো, সেইটো আমাক কোনো গুৰুৱে আজিলৈ এতিয়ালৈ কোৱা নাই।
মহাশয়া, আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰা ভক্তিবিধিৰ দ্বাৰা নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই কথাষাৰ কিমান দূৰ সত্য? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰাটো কেনেকৈ সম্ভৱ? মই মানে ওপৰে লোৱা দিনাখনৰ পৰা আমাৰতো তিৰোতা মানুহৰ বাৰু মদ খোৱা কিবা খোৱা এইবিলাক অভ্যাস নাই। আমাৰতো হিন্দু সমাজৰ মদটোতো বহুত ডাঙৰ বস্তু। সেইটো মানে ভক্তি সাধনা কৰিলে, এই ভক্তি সাধনা কৰিলে বিশেষ কৰি মদ, বাং, বিড়ি, চিগাৰেট, মাছ, মাংস মানে সকলো নিজে নিজে ত্যাগ হৈ যায়। এই আৰম্ভৰ দিনাখনৰ পৰাই নিজে নিজে নাখায়। যিমানে মদ খোৱা মানুহ হ'লেও মদটো নিজে নিজে ত্যাগ হৈ যায়। আৰু মোৰ নিজৰ ল'ৰাও মদ নাখায় সঁচা কথা, কিন্তু মাংসটো মানে নহ'লে একো নোখোৱা আছিল। মানে মাংসটো ইমানে প্ৰিয়, মাংস নহ'লে খাই সুদা ভাত দিছে এনেকৈ কয়। কিন্তু মানে মানসিকভাৱে অলপ দুৰ্বল। আৰু এইটো মানে মাজত ৰহি গৈছে মোৰ, মানে ইমান 33 কোটি দেৱতা পূজা কৰাৰ পিছতো মোৰ ল'ৰা ঠিক হোৱা নাছিল, মানসিকভাৱে অলপ দুৰ্বল। কিন্তু এতিয়া মানে তেওঁ নিজেও দীক্ষা লৈছে আৰু তেওঁ মানে ঠিক হৈছে। এতিয়া ঠিক হৈ মাত্ৰ মাছ মাংসৰ কথা কেতিয়াও মোৰ আগত আজিলৈকে উলিওৱা নাই, নাখায়। আপুনি কি কৰে? মই এজন অংগনবাড়ী টিচাৰ হয়। মোৰ হাজবেণ্ডেও CRPF-ত কাম কৰে। মহাশয়া, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে। আৰু এনেকুৱা বহু লোক আছে আমাৰ সমাজত, এনেকুৱা দৰিদ্ৰ বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে চিকিৎসা কৰিব পৰা নাই, বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল ভুক্তভোগী লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকে মানে এই ভক্তি কৰিলে সন্ত ৰামপালজী মহাৰাজে লিখা ধৰ্মগ্ৰন্থকেইখন আৰু আমাৰ মানে যিকেইখন ধৰ্মগ্ৰন্থ আছে সেইবিলাক মিলন কৰি চাওক, সেই জ্ঞানটো লওক। জ্ঞানটো লৈ মানে সৎসংগ বিশেষ কৰি শুনক। শুনাৰ পিছত সেই জ্ঞানটো লৈ ভক্তি কৰিলে আমাৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰিও মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিল। দিনক দিনে মোৰ বিশৃংখল মানে দেহাৰ মানে সেই বেমাৰত পৰিছিলোঁ সকল ফালৰ পৰা, আৰ্থিক মানে চব ফালৰ পৰা মই সমস্যাত ভুগি আছিলোঁ। সেই সমস্যা মোৰ এতিয়া মানে এই নাম লোৱাৰ পৰাই মোৰ দিনক দিনে মানে লাভ হৈ আহি আছে। গতিকে যদি এই ভক্তি কৰে মানে এই সাধনাটো লয়, তেতিয়া সকলোৰে নিশ্চয় লাভৱান হ'ব। আৰু লাভৰ লগতে আমাৰ আচলতে কি মুক্তি হ'ব, আমি সতলোক প্ৰাপ্ত হ'ম। সতলোক কি হয়? সতলোক হ'ল অমৰ স্থান। সতলোক এনেকুৱা এখন মানে ঠাই আমাৰ মানে য'ত গ'লে আমি পুনৰ এই পৃথিৱীলৈ ঘূৰি আহিব নালাগে, জনৰ মৰণৰ পৰা আমি ৰক্ষা পাব পাৰোঁ, মুক্তি পাওঁ আমি। মহাশয়া, শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম। যিহেতু আমাৰ ভাৰতবৰ্ষত যৌতুক এক কুপৰম্পৰা প্ৰচলিত হৈ আছে, এই কুপৰম্পৰাৰ বাবে আমাৰ মহিলাসকলক হেয় দৃষ্টিৰে চোৱা হয়, ভ্ৰূণ হত্যা কৰা হয়। এই ক্ষেত্ৰত আপুনি এগৰাকী মহিলা হিচাপে কি ক'ব বিচাৰে যে যৌতুক প্ৰথা বৰ্তমান যি চৰকাৰেও ইয়াক নিৰাময় কৰিব পৰা নাই, যাক নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎভক্তিৰ দ্বাৰা নিৰাময় কৰিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত আপুনি কি বাৰ্তা দিব বিচাৰে? সেইটোতো বহুত ভাল পদক্ষেপ লৈছে তেওঁলোকে, য'ত নেকি আমাৰ মন্ত্ৰী MLA সকলে এইটো মানে আমাৰ কেতিয়াও কৰিব পৰা নাছিলে। আজি সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা প্ৰদান কৰিছে, সেইটো ভক্তি সাধনা কৰিলে আমাৰ সকলোৱে মানে এই যৌতুক প্ৰথাটো বন্ধ হৈ যায়। আৰু আমাৰ কৰিও আছে আৰু সেইটো মানে এতিয়াহে সফল হৈছে, ইমান যুগে যুগে কেতিয়াও সফল হোৱা নাছিল। আজি সন্ত ৰামপালজী মহাৰাজৰ এই ভক্তিত নিজে নিজে সফল হৈ গৈছে। এইটো বহুত ভাল পদক্ষেপ লৈছে। এইটো বুলি নহয়, ৰক্তদান পৰা সকলোখিনি বহুত ভাল মানে এই প্ৰদান কৰি আছে সন্ত ৰামপালজী মহাৰাজে। মহাশয়, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। যদিহে অসমৰ কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত এতিয়া কোনো ধৰণৰ সমস্যা নহয়। আমাৰ টিভি চেনেলৰ প্ৰত্যেকটা চেনেলতে এপছতে মানে ফেচবুক, টুইটাৰ মানে প্ৰত্যেকটা ইউটিউব প্ৰত্যেকটা চেনেলতে আমাৰ সৎসং আহে। সৎসংগৰ তলত মানে হালধীয়া পটিৰ এটা ফোন নম্বৰ থাকে, সেই ফোন নম্বৰক কণ্টেক্ট কৰি ওচৰতে নজিকতে মানে আমাৰ নামদান কেন্দ্ৰ থাকে প্ৰত্যেক জিলাৰ, তাত মানে কণ্টেক্ট কৰিলে ধুনীয়াকৈ মানে যোগাযোগ কৰিব পাৰি আৰু নামদান লৈ এই ভক্তি সাধনা আৰম্ভ কৰিব পাৰি। আৰু তেতিয়া মোৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰি অকল লাভ পোৱা নাছিলোঁ, এতিয়া পাইছোঁ, সেনেকৈ সকলোৱে এই মানে লাভ পাব পাৰে। ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528